আকাশবাণী গুৱাহাটীৰ মহাবাহু দৃষ্টিপাত দৃষ্টিপাত আজিৰ অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা কৰা হ'ব। এই অনুষ্ঠানত অধিবক্তা নিকুঞ্জ দেৱ শৰ্মা আৰু অপৰাধ অনুসন্ধান শাখাৰ বিশেষ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী অতিথি হিচাপে উপস্থিত থাকিব। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকাৰ সময়ত 0361266186 অথবা 26623225 নম্বৰত ফোন কৰি অতিথিৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটি আঁত ধৰি মাইক্ৰফোনৰ সন্মুখত এয়া মানস প্ৰতিম শৰ্মা। ধন্যবাদ। সমস্যাটাকে আজি দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। আজি আমি নতুন ফৌজদাৰী আইন অৰ্থাৎ নিউ ক্ৰিমিনেল লজ এই বিষয়ত কথা পাতিম। দুগৰাকী সমল ব্যক্তি আমাৰ সৈতে উপস্থিত আছে। অসম আৰক্ষীৰ CIDৰ SSP চিনিয়ৰ চুপাৰিণ্টেণ্ডেণ্ট পুলিচ তথা অসম আৰক্ষীৰ জনসম্পৰ্কৰক্ষী বিষয়া শ্ৰীযুত প্ৰণৱ কুমাৰ গোস্বামী ডাঙৰীয়া আছে আৰু অধিবক্তা নিকুঞ্জ দেৱ শৰ্মা আমাৰ সৈতে আছে। আমি দুগৰাকী সমল ব্যক্তিকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ। মই প্ৰণৱৰ পৰা আৰম্ভ জানিব বিচাৰিছোঁ যে 1 জুলাইত ঠিক আজিৰ পৰা এমাহ পিছত এই তিনিওখন নতুন আইন কাৰ্যকৰী হ'ব। গতিকে প্ৰথমে জানিব বিচাৰিছোঁ যে এই তিনিওখন আইনৰ প্ৰয়োজন কিয় আহিলে পূৰ্বৰ আইনৰ সলনি, আৰু অসম আৰক্ষী আপোনালোকে কিদৰে প্ৰস্তুত হৈ উঠিছে বা প্ৰস্তুতি অব্যাহত ৰাখিছে এই তিনিওখন আইন কাৰ্যকৰী কৰাৰ বাবে? হয়, ইতিমধ্যে আপুনি ক'লে যে আমাৰ তিনিওখন যি মেজৰ এক্ট আছিল IPC, CRPC আৰু এভিডেন্স এক্ট, এই তিনিওখনৰ নাম সলনি হৈছে। আমাৰ IPCখনক এতিয়া ভাৰতীয় ন্যায় সংহিতা বুলি ক'ব, যিখন CRPC আছিল দণ্ডবিধি আইন, সেইখনক এতিয়া ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বুলি ক'ব, আৰু এভিডেন্স এক্টখনক ভাৰতীয় সাক্ষী অধিনিয়ম বুলি ক'ব। এতিয়া আমাৰ এই তিনিওখন আইনে যথেষ্ট পুৰণি আৰু ব্ৰিটিছ সময়ত এই আইনকেইখন আমাৰ ইয়াত লাগু হৈছিল। পৰৱৰ্তী সময়ত হয়তো কিছু দুই এটা ছেকশ্যন চেঞ্জ হৈছিল, কিন্তু বেছিক যিটো আমাৰ এই তিনিওখন আইনৰ যিটো কাঠামো, যিটো মানে বেছ আছিল, বেছটো সেই সময়ৰে আছিল। পৰৱৰ্তী সময়ত আমাৰ ক্ৰাইমৰ নেচাৰবিলাক চেঞ্জ হৈছে, আৰু বিশেষকৈ ভাৰতবৰ্ষ এখন এতিয়া কল্যাণকামী ৰাষ্ট্ৰ। ইয়াত এনেকুৱা কিছুমান ধৰণৰ ইয়াত সংজ্ঞাৰ পৰা আৰম্ভ কৰি পানিছমেণ্টৰ ধাৰাবিলাক আছিল, বা আমাৰ যিটো আমাৰ দণ্ডবিধিখন IPC, কিন্তু আমাৰ খুব সম্ভৱ এইটো কাৰ্যবিধি বুলি কয় চাগে যিখন CRPCখনত কিছুমান এনেকুৱা ধৰণৰ কাম আছিল যিটো আমাৰ এতিয়াৰ সময়ত সেইটো খুব বেছি আচলতে প্ৰযোজ্য নহয়। এই গোটেইখিনিকে চালি জাৰি চাই পেলাই আমাৰ এই তিনিওখন আইনত কিছু পৰিৱৰ্তন অনা হৈছে। এনেকুৱা নহয় যে আমাৰ তিনিওখন আইনে কমপ্লিটলি চেঞ্জ হৈছে। মই যদি ক'ব যাওঁ, আমাৰ যিখন IPC আছিল, এই IPCখনত 511টা ধাৰা আছিল। এতিয়া নতুন আইনখনত 358টা ধাৰা হ'ব। এই যে আগৰ যিখিনি ক্ৰাইম, তাৰ ভিতৰত সেই ক্ৰাইমবিলাকৰ যিখিনি কথা আছিল সেইখিনি আছে, খালি নতুনকৈ 21টা নতুন ক্ৰাইম, যিটো সেই সময়ত হয়তো নাছিলে। অৰ্গেনাইজ ক্ৰাইমৰ কনচেপ্টটো মূলত ইয়াত চেঞ্জ কৰা হৈছে, মব লিঞ্চিঙৰ ধাৰণা এইবিলাক অনা হৈছে। কিন্তু আগত আমাৰ যেনেকৈ ক্ৰাইমবিলাক আমি যেনেকৈ ডিফাইন কৰিছিলোঁ, নতুন আইনখনত তেনেকৈ আছে। ঠিক তেনেকৈ নাগৰিক সুৰক্ষা সংহিতা যিখন আমাৰ আমি কাৰ্যবিধি, আমি বা মেজিষ্ট্ৰেচি যেনেকৈ কাম কৰিব লগা আছিল, বা কোৰ্টত PPAPPৰ যিবিলাক কাম আছিল, এই ধৰণৰ আইনখনতো প্ৰায় একে আছে। আগৰখনত 484টা তাত হেৰি আছিল, ধাৰা আছিল, এতিয়া সেইটো 531 হৈছে, আৰু চেপ্টাৰো প্ৰায় ছেম আছে। আগৰখনত 37 আছিল, এতিয়া 39 হৈছে, আৰু তাত 9টাহে নতুন ছেকশ্যনাৰ হৈছে। বাকীবিলাকৰ সলনি কৰা হৈছে, কিছুমানত কেনেকৈ কাৰ্য কৰিব লাগে। আৰু মূলত এই গোটেইখিনি আমি এটা এছেঞ্চ যদি দেখা পাম যে বৰ্তমানৰ সময়ৰ লগত এইখিনি খাপ খোৱাকৈ, যেনেকুৱাকৈ আগতে অডিঅ' ভিডিঅ' কনচেপ্টটো এভিডেন্স হিচাপে আছিল যদিও ঠিক তেনেকৈ
মানে স্পষ্টভাৱে কোৱা নাছিল যেতিয়া আমি এইটো কৰিব লগা হয় তেতিয়া 65B চাৰ্টিফিকেট দি কিছুমান বস্তু আমি কৰি আহিছিলোঁ এতিয়াও কৰি আহিছিলোঁ কিন্তু এতিয়া অডিঅ' ভিডিঅ'ৰ এভিডেন্সবিলাক এতিয়া গ্ৰহণযোগ্য হ'ব কোৰ্টত ইয়াৰ উপৰিও আমাৰ সামন দামনৰ যেটো বস্তু মানুহক মাতিব লগা হয় ইকুইজত এভিডেন্সৰ কাৰণে এই গোটেইবিলাকত ইলেক্ট্ৰনিক এভিডেন্স মানে ইলেক্ট্ৰনিক্যালি যদি কাৰোবাক আমি মাতো তেতিয়াহ'লে সেইটোও গ্ৰহণযোগ্য হ'ব আৰু ইয়াৰ আগতে ইমেইল যোগে বা ইলেক্ট্ৰনিক্যালি এফআইআৰ দিয়াৰ সম্পৰ্কে কিছু পৰিমাণে অস্পষ্টতা আছিল কিন্তু এতিয়া এইখন আইনত কৈ দিছে যে কোনোবা এজন মানুহে ইলেক্ট্ৰনিক্যালিও যদি তেওঁ কিবা এটা এফআইআৰ কৰে সেইখন পুলিচে ল'ব লাগিব খালি 3 দিনৰ ভিতৰত আহি মানুহজনে তাত সাইন কৰিব লাগিব এই এফআইআৰৰ বিষয়টো আৰু বিতংভাৱে আমি পাতিব লগা আছে এগৰাকী শ্ৰোতাৰ ফোন কৰিছে ফোনটো লৈছে তাৰপিছত আমি সৰ্বমানে কাষ লৈ যাম হেল্ল' হয় সংযোগ বেছি নহ'ল হয় মই নিকুঞ্জ দেৱশৰ্মাৰ কাষলৈ আহিছোঁ এতিয়া যেহেতু 3খন আইনে নতুন হৈছে ইয়াত যথেষ্ট সংশোধন হৈছে প্লাছ মাইনাছ হৈছে গতিকে আপোনালোকৰ অধিবক্তা সমাজ কিদৰে প্ৰস্তুত হৈছে যথেষ্ট পঢ়া শুনা কৰিবলগীয়া প্ৰয়োজন আছে আপোনালোকৰ দায়িত্বৰ ক্ষেত্ৰত হয় এইটো হয় আমাৰ বিভিন্ন ধৰণৰ ট্ৰেইনিং চলি আছে আৰু চৰকাৰী অধিবক্তাসকলকো সেই হিচাপে ট্ৰেইনিং দিয়ে আছে বিভিন্ন সময়ত আৰু যিসকল অন্যান্য অধিবক্তা আছে তেওঁলোকৰ চেমিনাৰবোৰ চলি আছে যোৱাকালিও এখন চেমিনাৰ আছিলে এনেকৈ তেওঁলোক ইতিমধ্যে প্ৰায় প্ৰস্তুত হৈ উঠিছে কাৰণ কোৰ্টক এচিষ্ট কৰিবৰ কাৰণে অধিবক্তাসকলে এনি টাইম সাজু হৈ থাকিব লাগিব ইয়াৰ কথাটো হ'ল কি বিশেষ ছাৰে কোৱাৰ নিচিনাকৈ বিশেষ একো ভিতৰৰ বস্তুৰ পৰিৱৰ্তন হোৱা নাই কিছুমান ছেকশ্যন এড হৈছে আৰু কিছুমান ছেকশ্যন বাতিল কৰা হৈছে যিখিনি সময়ৰ লগত আমাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে এতিয়া আগতে ধৰক ইলেকশ্যন ৰিলেটেড কেছ IPCত নাছিল এইবাৰ আনিছে কেতিয়াবা ফলছ প্ৰমিছ কৰা হয় ফলছ এভিডেন্সৰ কাৰণে স্পেচিফিক আপোনাৰ ছেকশ্যন আছিল এবাৰ BNSত আনিছে মানে নিৰ্বাচনৰ সময়ত যদি এগৰাকী প্ৰাৰ্থীয়ে কেতিয়াবা প্ৰতিশ্ৰুতি দিয়ে ব্যৱস্থা গ্ৰহণ প্ৰতিশ্ৰুতিটো নহয় ধৰক ইলেকশ্যন কমিশ্যনৰ ওচৰত আপোনাৰ যেতিয়া এফিডেভিট দিয়ে তেওঁলোকে কেতিয়াবা ভুল কৰি দিব পাৰে বা তথ্য লুকুৱাব পাৰে তেতিয়া সেইবিলাকৰ কাৰণে স্পেচিফিক ছেকশ্যন আনিছে ফলছ এভিডেন্সৰ কেতিয়াবা কোৰ্টত দিব পাৰে বা পুলিচৰ ওচৰতো দিব পাৰে সেইবিলাকৰ কাৰণেও বিশেষ ছেকশ্যন লৈ আহিছে এইবাৰ গতিকে যিবোৰ প্ৰয়োজনীয় আছিল কাৰণ মাজে মাজেতো মিছা সাক্ষী দিয়া মানুহ বহুত ওলায় মই দেখিছোঁ মই কৰিছোঁ গতিকে এতিয়া সেইবোৰ অলপ কণ্ট্ৰলত আহিব মানে নিয়ন্ত্ৰণত আহিব এইবোৰ ছেকশ্যন খুব জৰুৰী আছিল বহুত দিনৰ পৰা গতিকে এইবোৰ আনিছে মই ভাবোঁ এইবোৰ যথেষ্ট আমাৰ এফেক্টিভ হ'ব হয় আমি কথা পাতি পুনৰ আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে আকৌ ফোনটো লৈছোঁ হেল্ল' হয় নমস্কাৰ আপুনি ক'ৰ পৰা কৈছে হেল্ল' হয় হয় আমি শুনিছোঁ আপুনি ক'ৰ পৰা কৈছে আপোনাৰ হয় হয় নমস্কাৰ ছাৰ ফটো দিলে নমস্কাৰ হয় আপোনাৰ প্ৰশ্নটো সোধক চহৰী ডাঙৰীয়া এতিয়া ইণ্ডিয়ান IPC ইণ্ডিয়ান পেনেল কোডৰ যিখন আইন আপোনাৰ ফৌজদাৰী বিধেয়ক যিখন পাছ কৰিলে হয় আমাৰ ইণ্ডিয়ান পেনেল কোডৰ যিখন আইন হয় এই ক্ষেত্ৰত আমাৰ যিটো আমাৰ ফিংগাৰ প্ৰিণ্টৰ ক্ষেত্ৰত যিটো ক্ৰিমিনেল এক্টত ফিংগাৰ প্ৰিণ্টত কিবা ব্যৱস্থা আমাৰ এই আইনত ব্যৱস্থা গ্ৰহণ কৰিছে নেকি বাৰু হয় একচুৱেলি ফিংগাৰ প্ৰিণ্টটো আগতে ইণ্ডিয়ান এভিডেন্স এক্ট বুলি কৈছিলে এতিয়া ভাৰতীয় সাক্ষ্য অধিনিয়মৰ ভিতৰত পৰে এইটো হেণ্ড ৰাইটিং এক্সপাৰ্টৰ ওচৰত যেতিয়া তেওঁলোকে ফিংগাৰ প্ৰিণ্ট পুলিচে কালেকশ্যন কৰিব তাৰপিছত তেওঁলোকে এক্সপাৰ্টৰ ওচৰলৈকে পঠিয়াই দিয়ে আৰু তেওঁলোকে এক্সপাৰ্টৰ সেইটো এটা বিশেষ নিয়ম আগৰ পৰাই আছে ফিংগাৰ প্ৰিণ্টৰ ওপৰত এইটো আজি এতিয়াও আছে আৰু আগতেও আছিলে যে ফিংগাৰ প্ৰিণ্ট পৰীক্ষা নিৰীক্ষা হ'ব এক্সপাৰ্ট আহিব আৰু এক্সপাৰ্টে তেওঁলোকে ৰিপৰ্ট দিব আৰু আৰক্ষীয়ে সেইখিনি কালেকশ্যন কৰিব ইনভেষ্টিগেশ্যনৰ টাইমতে তেওঁলোকে কালেকশ্যন কৰে আৰু চাৰ্জশ্বিটত তেওঁলোকে সেইখিনি এটা কোৰ্টৰ পাৰ্ট হিচাপে পঠিয়াই দিয়ে তাৰপিছত সেইখিনি ভাৰতীয় সাক্ষ্য অধিনিয়মৰ আধাৰত সেইখিনি তাত আদালতত সেইখিনি বিচাৰ কৰা হয় আন এক প্ৰসংগলৈ আহিছোঁ যিহেতু আমি যিমানখিনি তথ্য লাভ কৰিছোঁ বা সাধাৰণভাৱে পঢ়া শুনা হৈছে
ইয়াত ফৰেনচিক বিজ্ঞানৰ অতি গুৰুত্বপূৰ্ণ দায়িত্ব থাকিব বা তাৰ বাবে আপোনালোকে আন্তঃগাঁথনীয় প্ৰয়োজন হৈ উঠিব বা ইতিমধ্যে তাৰ বাবে আপুনি প্ৰস্তুতি আপোনালোকে আৰম্ভ কৰিছে এই দুইটা বিষয় লৈ যে ধৰক প্ৰথমতে সামগ্ৰিকভাৱে অসম আৰক্ষী আপোনালোকে কিদৰে প্ৰস্তুত হৈছে এই ক্ষেত্ৰত আৰু এই ফৰেনচিক বিজ্ঞানাগাৰৰ বা সেই দিশটোৰ প্ৰতি আপোনালোকে কিদৰে চলি আহিছে প্ৰথম কথা মই অসম আৰক্ষীৰ প্ৰিপেয়াৰেশ্যনৰ কথাটো কৈছোঁ এই গোটেই যি আমাৰ পৰিৱৰ্তনখিনি যিখিনি হ'ব এইখিনিত প্ৰথমতে 1 জুলাইত যেতিয়া আমাৰ এই ঘটনাবিলাক আহিব এফআইআৰ হিচাপে আহিব তেতিয়া প্ৰথমতে আমি যিখিনি কাম কৰিম সেইখিনি এতিয়া 1 জুলাইৰ পিছৰ কেছখিনিৰ কাৰণে BNSSৰ আউটাত আমি কৰিব লাগিব নাগৰিক সুৰক্ষা সংহিতাৰ গতিকে তাত যিখিনি পৰিৱৰ্তন হৈছে সেইখিনিৰ ওপৰত বা ন্যায় সংহিতা বা যিখন সাক্ষ্য অধিনিয়ম তাত যিবিলাক পৰিৱৰ্তন হৈছে এইবিলাকৰ কাৰণে আমি অসম পুলিচে বিগত 6-7 মাহ মানৰ পৰাই আমি প্ৰিপেৰেশ্যন আৰম্ভ কৰিছোঁ যেতিয়া বিল হিচাপে আছিল তাৰপিছত সাবচিকুৱেণ্টলি এইখন আমাৰ ডিচেম্বৰ 2023 প্ৰেচিডেণ্টছ এছেম্বলে হোম মিনিষ্ট্ৰী ইণ্ডিয়ান হোম মিনিষ্ট্ৰী এইটো যোৱা ফেব্ৰুৱাৰী মাহত এইখনক 1 জুলাইৰ পৰা এই বলবৎ হ'ব বুলি ক'লে আমি ইতিমধ্যে আমি এটা পুল অফ ট্ৰেইনাৰ্ছ যি মানে মাষ্টাৰ ট্ৰেইনাৰ হিচাপে আমি অসম পুলিচৰ বহুকেইজন লোকক আমাৰ CIDৰ 4জন আছে এনেকৈ প্ৰত্যেক জিলাতে এজনকে আছে এটলিষ্ট তেওঁলোকক আমি 2-3 ঠাইত পঠিয়াই তেওঁলোকক CAPT ভোপাল বা এনেকুৱাকৈ CDTI যিটো আমাৰ BPRNDৰ আণ্ডাৰত তাত আমি তেওঁলোকক ট্ৰেইন আপ কৰিছোঁ আৰু তেওঁলোকে ছাবচিকুৱেণ্টলি অসম পুলিচৰ যিমান আইও আছে প্ৰথমতে এইখিনিক ট্ৰেইনিং কৰাই আছে আৰু এই ট্ৰেইনিংখিনি প্ৰায় শেষ পৰ্যায়ত পাইছে ইলেকশ্যনৰ সময়ত হয়তো কিছু ডিউটিৰ কাৰণে অলপ মাজতে হেৰি হৈছিল কিন্তু এতিয়া আকৌ পিক আপ কৰিছে আৰু অতি সোনকালে আমাৰ আইঅ'খিনিক আমাৰ যিখিনি ইনভেষ্টিগেটিং অফিচাৰ বা থানা পৰ্যায়ৰ লোক তেওঁলোকৰ ট্ৰেইনিংটো কমপ্লিট হ'ব ছিনিয়ৰ অফিচাৰত তেনেকৈ ট্ৰেইনড আপ হৈছে তো এই যেতিয়া আমি সাধাৰণতে আমাৰ কামখিনি যিহেতু আমি কাৰ্যবিধি হিচাপে আমি কামটো কৰিব লগা হয় প্ৰথম অৱস্থাত হয়তো কিছু পৰিমাণে মানুহখিনিক অলপ প্ৰেক্টিছৰ দৰকাৰ হ'ব বা নতুন যিখিনি নিয়ম হৈছে মই ইয়াত অলপমান লাইটলি কথাটো কৈছোঁ এতিয়াতো আগতে আমাৰ বহুত চিৰিয়েল চিনেমা এইবিলাকতো IPCৰ ছেকশ্যন মতে 302 বুলি ক'লে তেতিয়া মাৰ্ডাৰ আছিল 420 বুলি ক'লে এইটো চিটিং আচলতে তেনেকুৱা মানুহ বুলি কৈছিল চ' তাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ এনেকুৱা চেঞ্জবিলাক হ'ব বা কাম কৰোঁতেও তেনেকুৱা চেঞ্জবিলাক আহিব কিন্তু আপুনি যেনেকৈ দ্বিতীয় পাৰ্টটো দিলে ফৰেনচিকৰ এতিয়া নতুন আইনত যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদান কৰা হৈছে আৰু ফৰেনচিকৰ ক্ষেত্ৰত আমাৰ এতিয়াৰ যিখন আইন এইখনত 7 বছৰৰ ওপৰৰ পানিছমেণ্ট থকা যি ধাৰাৰ কেছ হ'ব তাত যেটো প্লেস অফ অকাৰেন্স হয় প্লেস অফ অকাৰেন্সত ফৰেনসিক টিম যোৱাটো বাধ্যতামূলক কৰিছে অৰ্থাৎ পুলিচে 7 বছৰৰ অধিক কাল যেটো পানিশমেন্টৰ যিবিলাক ধাৰাৰ কেছ হ'ব তাত ফৰেনসিক টিম লৈ যাবই লাগিব খালি এই আইনত এটা ৱেইভাৰ দিছে যে ষ্টেট পুলিচ ষ্টেট গভৰ্ণমেণ্ট বিলাকক এইখিনি প্ৰিপেয়াৰেশ্যনৰ কাৰণে 5 বছৰৰ সময় দিয়া হৈছে সো মানে 5 বছৰ হয়তো এটো এটা উইন্ডো এটা থাকিব কিন্তু পৰৱৰ্তী সময়ত আমি ফৰেনসিক টিম তাত পঠাবই লাগিব তো ফৰেনসিকৰ ক্ষেত্ৰটো আসলতে এই বৰ্তমানৰ যি আমাৰ অসম চৰকাৰ 2021 সনৰ প্ৰায় যথেষ্ট পৰিমাণে তাৰ ওপৰত প্লেনিং বা এই ধৰণৰ কথাবিলাক হৈছে আমাৰ নিশ্চয় জ্ঞাত যে আমাৰ যি মূল ফৰেনসিক সায়েন্স ল্যাবৰেটৰী আছে তাৰ 4টা ৰিজনেল আমাৰ এটো আমাৰ শিলচৰত হৈছে বঙাইগাঁৱত হৈছে তেজপুৰত প্ৰায় কমপ্লিশনৰ পথত ডিব্ৰুগড়তো হৈছে আমাৰ ফৰেনসিকৰ স্পেসিফিক ভান ফৰেনসিক ইকুইপড ভান এই ভান ইতিমধ্যে অসমত 7খন বিভিন্ন জিলা কভাৰ কৰি পেলাই চলি আছে আৰু খুব সোনকালে এয়া গোটেই ডিস্ট্ৰিক্টতে এখন ফৰেনসিক ভান দিয়া হ'ব আমাৰ অসম পুলিচৰ NFSU নেশনাল ফৰেনসিক সায়েন্স ইউনিভাৰ্সিটি গুজৰাটত যেটো আছে তাৰ লগত আমাৰ এখন অসম চৰকাৰৰ আসলতে এখন MOU সাইন হৈছে আৰু আমাৰ 500 জন অসম পুলিচৰ ইয়ং অফিচাৰ আমি তাত তেওঁলোকক ফৰেনসিকৰ ট্ৰেইনিং দি আছো ইতিমধ্যে 4টা বেচ এই ট্ৰেইনিং টু 4th বেচ টু এতিয়া চলিব গতিকে এই অলৰেডি 155 মানুহ ট্ৰেইনিং হৈছে ট্ৰেইনড হৈছে তো তেওঁলোক এমাহৰ কাৰণে কৰিছে আৰু তেওঁলোকক ক্ৰাইম সিন মেনেজমেন্টত ট্ৰেইনিং দিয়া হৈছে অৰ্থাৎ পৰৱৰ্তী সময়ত আমাৰ
নেশ্যনেল ফৰেনচিক ছায়েন্স লেবৰেটৰী ইতিমধ্যে আমাৰ মিৰ্জাত আছে, এইটো আমি জানো। চ' এটা মানে ফৰেনচিকৰ কাৰণে এটা যি আমাৰ কাঠামো লাগে সেইটো অলৰেডি প্লেচ কৰা হৈছে। মই জনাত ফৰেনচিক ডিপাৰ্টমেণ্টত মানুহ লোৱাৰো যো-জা চলিছে, মই খুব জ্ঞাত নহয়, হয়তো এই ৰিক্ৰুইটমেণ্ট প্ৰচেছটো কমপ্লিট হৈ গ'ল নে এইটো চলি আছে। কিন্তু ফৰেনচিক ডিপাৰ্টমেণ্টতো যথেষ্ট পৰিমাণে চাইণ্টিষ্ট বা কৰ্মসংস্থান বৃদ্ধি হ'ব, কৰ্মসংস্থান বৃদ্ধিৰ লগতে চাইণ্টিষ্ট আমাৰ বৃদ্ধি হ'ব, লগে লগে ক্ৰাইম চিন যিটো অত্যন্ত দৰকাৰী ক্ৰাইম চিনৰ ক্ষেত্ৰত চাইণ্টিফিক এভিডেঞ্চৰ কালেকশ্যন আৰু পৰৱৰ্তী সময়ত তাৰ এক্সামিনেশ্যন, এই আমাৰ চাইণ্টিফিক এভিডেঞ্চ যিটো এইটো মানে প্লেচ অফ অকাৰেঞ্চৰ পৰা কালেক্ট কৰা আৰু সেইটো এক্সামিনেশ্যন ৰিপৰ্ট যিটো আল্টিমেটলি এক্সপাৰ্ট ৰিপৰ্ট বুলি আমি কওঁ, সেইটোৰ পিছত গৈ পেলাই কোৰ্টত তাৰ ইভেলুৱেট কৰাৰ লগত পানিছমেণ্ট মানে যিটো আমাৰ হেৰি বুলি কয় আমাৰ কনভিকশ্যন বুলি কয়, তাত যথেষ্ট ডিৰেক্ট ৰিলেশ্যন আছে চাইণ্টিফিক এভিডেঞ্চবিলাকৰ। চ' এই বিষয়ে কাম চলি আছে। আৰু যিহেতু আইনত এতিয়া প্ৰত্যেক এনেকুৱা 7 বছৰৰ ওপৰৰ যিখিনি কেছ হ'ব তাত নিয়াটো বাধ্যতামূলক হৈছে। নিশ্চিতভাৱে আমাৰ সময়ৰ ভিতৰতে অসম ইয়াত সক্ষম হৈ উঠিব, প্ৰস্তুত হ'ব, সক্ষম হৈ উঠিব। মই FIR প্ৰসংগলৈ জানিব বিচাৰিছোঁ যে এই ধৰণৰ বহুত সময়ত শুনা যায় যে এই FIRখন এই থানাৰ ভিতৰত আমি ল'ব নোৱাৰোঁ, B থানালৈ যাওঁ কাৰণ আমাৰ ওচৰত আহে, 0 FIR বুলি এটা প্ৰসংগ আছে। গতিকে এই নতুন যেতিয়া আইন 1 জুলাইৰ পৰা প্ৰচলন হ'ব, ইয়াত FIRৰ প্ৰসংগ কি প্ৰাধান্য লাভ কৰিব, নতুন কি সাল সলনি আহিব? আচলতে FIR আগতে যদিও যিটো CRPC মতে আছিলে যে তেওঁলোক নিৰ্দিষ্ট জুৰিডিকশ্যনৰ ভিতৰত দিব লাগে, কিন্তু পিছত সুপ্ৰিম কোৰ্টে বিভিন্ন ধৰণৰ কেছত 0 FIR কনচেপ্টটো আনিলে। সচবিন্দৰ কুমাৰ বুলি এটা ডাঙৰ কেছ এটা আছিলে সুপ্ৰিম কোৰ্টত, লিডিং কেছ। তাৰপিছতে বিভিন্ন ধৰণৰ কেছ হৈছে, সেইবোৰ কেছৰ ওপৰত ভিত্তি কৰি সুপ্ৰিম কোৰ্টৰ বিভিন্ন গাইডলাইন ডাইৰেকশ্যনৰ ওপৰত ভিত্তি কৰি পিছত যদিও চলি আছিল, এতিয়া আপোনাৰ যি নতুন আইন আহিছে সেই নতুন আইনৰ ভিতৰত এতিয়া 178 ছেকশ্যনত সেইটো ইনপুট কৰা হৈছে। আৰু আপোনালোকে যিকোনো থানাত FIR এখন লজ কৰিব পাৰে, সেই হিচাপে তেওঁলোকে ফৰৱাৰ্ড কৰিব নিৰ্দিষ্ট থানালৈকে আৰু তেওঁলোকে সেই হিচাপে ইনভেষ্টিগেশ্যন কৰিব। এইটো অতি সহজ হৈছে, ইলেক্ট্ৰনিক মোডতো কৰিব পাৰে, এইটো কোনো অসুবিধা নাই। আৰু আগতেও অৱশ্যে এইবোৰ ধৰক ইনফৰ্মেশ্যন যে ৰাইটিং দিবই লাগিব, তেতিয়া নহয় যে ইনফৰ্মেশ্যন পালে তেওঁলোকে GD এণ্ট্ৰি কৰিও ইনভেষ্টিগেশ্যন কৰিব পাৰিছিলে। এইবোৰ সুপ্ৰিম কোৰ্টৰ বিভিন্ন গাইডলাইনৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কৰিছিল। কিন্তু এতিয়া সম্পূৰ্ণকৈ বা আইনত লিপিবদ্ধ হিচাপে আনিছে যে যিকোনো মুডতে আপোনালোকে FIR লজ কৰিব পাৰে। মানে আপুনি যি প্ৰসংগ উল্লেখ কৰিলে যে ইলেক্ট্ৰনিক মোডত, অৰ্থাৎ মই যদি এটা গোচৰ ৰুজু কৰিব বিচাৰোঁ, মই থানালৈ যোৱাৰ প্ৰয়োজন নাই, মই ঘৰৰ পৰা দিব পাৰিম, অনলাইনতে দিব পাৰিম। আপোনাৰ মাইনৰ ভিক্টিম হ'লেতো ঘৰৰ পৰাই কৰিব দিছে, তেওঁলোকৰ ঘৰত যোৱাৰ কথাই থানালৈ যোৱাৰ কথাই না, পুলিচে নিজেই আহিব, আহি তেওঁ ষ্টেটমেণ্ট কালেকশ্যন কৰিব ইন দ্য প্ৰেজেঞ্চ অফ কোনোবা এজন মানুহৰ ঘৰৰ মানুহ বা ফ্ৰেণ্ডৰ ওচৰত, তেওঁলোকে ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব। ছোৱালী মানুহ যদি হয়তো ছোৱালী মানুহ পুলিচ অফিচাৰে আহিব লাগিব, তেওঁলোকৰ ফিমেল অফিচাৰ আহিব। গতিকে যথেষ্ট, আনকি যিজন জাজ থাকিব তেওঁৰ ওপৰত বিচাৰ হ'ব সেইজনো মাইকী মানুহ। গতিকে এইবোৰ ছেকশ্যন অলৰেডি এতিয়া নতুন আইনত সুন্দৰকৈ লিপিবদ্ধ কৰিছে। আৰু এই ক্ষেত্ৰত আপোনালোকে কিদৰে সজাগতা সৃষ্টি কৰিছে, বিশেষকৈ আপোনালোকৰ নিজৰ মানুহখিনিৰ ক্ষেত্ৰত? না, তেখেতে যেনেকৈ ক'লে FIRৰ ক্ষেত্ৰত আচলতে এই অৰেল ফৰ্মত FIR দিয়া বা ইলেক্ট্ৰনিক মোডত FIR দিয়াৰ যিটো কথা এইটো চলি আহিছিলে, এইবাৰৰ পৰা কিন্তু যিটো আমাৰ FIRৰ আগৰ 154ত এই কথাখিনি আছিলে মোটামুটি, কিন্তু 173ত তেখেতে যেনেকৈ ক'লে এক্সপ্লিচিটলি কথাখিনি কৈছে যে 0 FIRৰ যিটো কথা আগতে হয়তো এই ক্ষেত্ৰত কেতিয়াবা হয়তো কিবা শুনা গৈছিল যে ইয়াত নহয় কেছ তাত, কিন্তু এতিয়া ইয়াত স্পষ্টভাৱে আইনত কৈছে যে FIR য'তে ত'তে দিব পাৰিব। এইখন ট্ৰেন্সপাৰেণ্টে 0 FIRৰ কনচেপ্ট যে মোৰ থানাত যদি কেছ নহয়ও তেতিয়াহ'লে মই কাগজখন ল'ব লাগিব, মই তাক ৰেজিষ্টাৰ কৰিব লাগিব। কোনো 0 FIR মানে আচলতে তাৰ সেই থানাৰ কোনো নম্বৰ নপৰে, তেওঁ গৈ পেলাই সেইখন বেলেগ থানালৈকে ট্ৰেন্সফাৰ কৰি দিব যিখন থানাৰ জুৰিছডিকশ্যনত। মানে মই যদি সহজভাৱে জানিব বিচাৰিছোঁ, ধৰক অসমৰ 4 সীমাৰ ভিতৰত, মানে অসমৰ ভৌগোলিক সীমাৰ ভিতৰত যিকোনো ঠাইতে যদি ঘটনা সংঘটিত হয়, তেতিয়াহ'লে সেই জিলাখনৰ ভিতৰতে FIR দিব লাগিব নে যিকোনো মানে
না মূলত যিটো আমাৰ কেছৰ এফআইআৰ দিয়াৰ কনচেপ্ট যিটো সেইটো আচলতে যি ঠাইত সংঘটিত হয় তাতে দিব লাগে কিন্তু এনেকুৱা চিটুৱেশ্যনত যদি ঘটনাটো আপোনাৰ তেওঁ বেলেগ থানাতো দিব খোজে দিব পাৰিব আৰু এইটো ক্ষেত্ৰত এতিয়া এই কথাটো আৰু বেছি পাৰ্টিনেণ্ট হৈছে কিয় আমাৰ এতিয়া চাইবাৰ ক্ৰাইম এটা যথেষ্ট পৰিমাণে ইম্পৰ্টেণ্ট আৰু বহুত বেছি ক্ৰাইম হোৱা হৈছে আৰু চাইবাৰ ক্ৰাইম আচলতে ক'ত হৈছে তাৰ প্লেচ অফ অকাৰেঞ্চৰ কথা নাই এই হয়তো বহুত কৰবাত এনেকুৱা হ'ব পাৰে মোৰ নেক্সট ডোৰ নেইবাৰতো মোৰ ওপৰত এই ক্ৰাইমটো হৈ থাকিব পাৰে বিদেশত হ'ব পাৰে এই পৰিপ্ৰেক্ষিতত জিৰ' এফআইআৰখনে মানুহক নিশ্চিতভাৱে তেওঁলোকক এটা সকাহ দিব যে এই ধৰণৰ ঘটনাবিলাক আমি কমপ্লেইন কৰিব পাৰিম আৰু ই এফআইআৰৰ কথাটো যেনেকৈ কৈছে যে ই এফআইআৰ এতিয়া মানুহে দিলে পুলিচে তাৰ কগনাইজেন্সটো ল'ব লাগিব কগনাইজেন্স ল'ব লাগিব জিডি এণ্ট্ৰি তেখেতে কৈছে অলৰেডি তাক এটা ৰেজিষ্টাৰ্ড ফৰ্মত কৰি পেলাই তাৰ ওপৰত যিখিনি কাম সেইখিনি আৰম্ভ কৰিব লাগিব খালি ইয়াত কোৱা হৈছে যে এই যিখন তেওঁ পঠালে ইমেইল হওক বা ইলেক্ট্ৰনিক কমিউনিকেশ্যন যিটো পঠালে তাৰে 3 দিনৰ ভিতৰত কিন্তু তেওঁ গৈ পেলাই সেই কমপ্লেইনখনত চহী কৰিব পাৰে সেইটো আৰু যদি আমি তৃতীয়খন অধিনিয়মৰ বিষয়ে উল্লেখ কৰোঁ যে ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 এভিডেন্স এক্ট সলনি কৰি এইখন আহিছে গতিকে ইয়াত প্ৰধান কি সাল সলনি হ'ল আৰু এই ক্ষেত্ৰত মই দুগৰাকী ব্যক্তিৰ পৰা জানিব বিচাৰিছোঁ যে যিটো ধৰক হুইচেল ব্লোৱাৰ প্ৰটেকশ্যন বুলিয়ে কওঁ বা যিটো এভিডেন্স যি থাকে যোনে সাক্ষ্য প্ৰদান কৰিব তেওঁলোকৰ যে সুৰক্ষাৰ দিশটো থাকে ইয়াত কি সলনি বা পৰিৱৰ্তন হ'ব ইয়াতে মেইনলি আমাৰ যিবিলাক আগতে ধৰক আমাৰ ছ'চিয়েল মিডিয়াত কিবা এটা ওলাইছে তেতিয়া আমি চাৰ্টিফিকেট দিব লাগিব আৰক্ষী বিভাগে জানেই তেওঁলোকে ফেচবুক অথৰিটিলৈকে লিখিব কেতিয়াবা ৰিপৰ্ট আহিব কেতিয়াবা নাহিব মানে যিহেতু কণ্ট্ৰলিং অথৰিটি আমাৰ হাতত নাই কিছুমান বস্তু হোৱাটছআপ মেছেজ এইবিলাক আপোনাৰ ছেকেণ্ডেৰী এভিডেন্স বুলি ধৰা হৈছিলে এতিয়া এইবোৰ প্ৰাইমাৰী এভিডেন্স হিচাপে আনিব পাৰিব আগতে চাৰ্টিফিকেট দিব লাগিছিলে এতিয়াও চাৰ্টিফিকেট দিব লাগিব কিন্তু আপুনি যিকোনো এটা মুডত উলিয়াব পাৰে ধৰক আপোনাৰ এটা হোৱাটছআপ মেছেজ 10জন মানুহলৈকে স্প্ৰেড হৈ গ'ল এতিয়া আপুনি কোনে অৰিজিনেল কোন মানুহ সেইটো বিচাৰি উলিয়াওঁতে কিমান সময় লাগিব কিন্তু আপুনি যাৰ তাত গ'ল যিটো ফৰ্মেটত গ'ল আৰু তেওঁলোকে সেইটো প্ৰিণ্ট আউটটো ল'ব পাৰিব যিকোনো এনি ডিভাইচ মানে ডিভাইচ বুলি কোনো হেৰি নাই যে হোৱাটছআপেই হওক বা আপোনাৰ মেইলেই হওক যিকোনো মুডতে আপুনি কৰিব পাৰিব গতিকে এইটো এটা আমাৰ কাৰণে অতি সুবিধা হ'ল আগতে সেইটোৰ কাৰণে তদন্তটো বহুত লেহেমীয়া হৈ থাকে এটা ৰিপৰ্ট লাগিব চাৰ্টিফিকেট লাগিব এতিয়া মানে কিছু স্পীডি হ'ব মানে বস্তুবোৰ আৰু তাৰ কাৰণে মই ভাবোঁ কাৰণ আজিকালি ক্ৰাইমবোৰ সলনি হৈছে আগৰ দৰে ক্ৰাইম নহয় আজিকালি বিশেষকৈ চাইবাৰ ক্ৰাইমটো বহুত বেছি যদিও আপোনাৰ IT এক্ট এখন আছে বিশেষ তাত মানে প্ৰব্লেম নহয় সেই IT এক্টৰ লগত এতিয়া যিবিলাক আনিছে তাত কোনো বিশেষ একো প্ৰব্লেম নহয় স্পেচিয়েল এক্টবিলাকৰ যেনেকৈ আপোনাৰ পস্কো এক্ট আছে হ'লেও মানে আপোনাৰ মাইনৰ ক্ষেত্ৰত ইয়াতে ৰেপৰ যিবিলাক ছেকশ্যন আনিছে কোনো কনফ্লিক্ট নহয় মানে ইয়াৰ কোনো অসুবিধা নাই হয় এই ক্ষেত্ৰত মই যিটো দ্বিতীয় ভাগটো জানিব বিচাৰিছোঁ যে যিটো সাক্ষী থাকিব বা যিহেতুকে কোৰ্টত গৈ তেওঁলোকৰ নিজৰ বক্তব্য দাঙি ধৰিব বা তেওঁলোকৰ যি নিৰাপত্তাৰ দিশটো থাকে বা সুৰক্ষা ব্যৱস্থা আপোনালোকে কোৱা যায় আইনী দিশৰ পৰা ইয়াত ধৰক সেই দিশটো অধিক মজবুত হ'ব নেকি নাই এইটোৰ ক্ষেত্ৰত আমাৰ আইনত কৈছে যে উইটনেছ প্ৰটেকশ্যন স্কিম আছে সেইটো ইমপ্লিমেণ্ট কৰিব কিন্তু এই আইনত তাক কোনো ব্যাখ্যা কৰা নাই ষ্টেট গভৰ্ণমেণ্টবিলাকক তাৰ নিৰ্দিষ্ট যিটো ৰুল ৰেগুলেশ্যন এইখিনি কৰিব দিছে যাতে উইটনেছৰ প্ৰটেকশ্যনটো পায় তেখেতে ইতিমধ্যে বাকী ফাৰ্ষ্ট পাৰ্টটো নিখতভাৱে ক'লে এভিডেন্স এক্টখনতো আমাৰ 1872 আছিল সাক্ষ্য অধিনিয়মত মুঠতে মোৰ প্ৰিচাইজলি যাতে আমাৰ যিখিনি যি আমাৰ এভিডেন্স আহে কোৰ্টৰ এটা বিচাৰৰ ক্ষেত্ৰত তাক যাতে প্ৰিচাইজলি কোৰ্টে এপ্ৰিচিয়েট কৰিব পাৰে তাত আগৰ যিখিনি অলপমান প্ৰব্লেম আছিলে সেইখিনিক মূলতঃ দূৰ কৰা হৈছে আৰু তাত আমি সাক্ষ্য অধিনিয়মখন যদি সাৰাংশ হিচাপে ক'ব যাওঁ আমাৰ যিখিনি ইলেক্ট্ৰনিক যিখিনি আমাৰ এভিডেন্স আছে সেইখিনিৰ যিটো কোৰ্টত চালি জাৰি চোৱাৰ যিটো প্ৰচেছ তাত স্বচ্ছতা তাত মানে হেৰিটো
মানে ট্ৰেন্সপাৰেঞ্চিতকৈ তাক মানে খুব স্পষ্টভাৱে তাক কোৱা হৈছে যে তাৰ এভিডেঞ্চবিলাক কেনেকুৱাকৈ ইভেলুৱেট কৰা হ'ব চাইণ্টিফিক এভিডেঞ্চখিনি হয় এগৰাকী শ্ৰোতাৰ ফোন আহিছে আমি ফোনটো লৈছোঁ হেল্ল' হয় নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে হয় মই ওদালগুৰি ডিষ্ট্ৰিক্ট কলাগাঁৱৰ পৰা ক'লোঁ হয় হয় আপোনাৰ প্ৰশ্ন চাইবাৰ ক্ৰাইমৰ যিবিলাক কেছবিলাক পোৱাৰ পিছতো চাইবাৰ ক্ৰাইম যিবিলাক ক্ৰিমিনেল এইবিলাক আপোনাৰ জেললৈ প্ৰেৰণ কৰাৰ পিছত 2-3 মাহ পিছত ৰিকভাৰী ওলাই আহে আকৌ সেই চাইবাৰ ক্ৰাইমে কৰি থাকে গতিকে ইয়াৰ কিবা ফলবোৰ ব্যৱস্থা হ'বনে আমাৰ আপুনি যিটো ক'লে 2-3 মাহৰ পিছত ওলাই থকা এইটো আমাৰ আইনৰ ব্যৱস্থাৰ ভিতৰত থাকে মানুহখিনি বেইল পায় ইয়াত কিছু বস্তু আছে যে যদি আমি কেছটো সময়মতে চাৰ্জশ্বিট দিওঁ তেতিয়াহ'লে মহামান্য আদালতে তেওঁক বেইল নিদি পেলাই তেওঁৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে কিন্তু বেইলৰ যিটো কথা এয়া সম্পূৰ্ণ মহামান্য আদালতৰ আওতাত থকা এটা বিষয় আৰু আমাৰ আইনতে তেনেকুৱা ধৰণৰ ব্যৱস্থা আছে আমাৰ যিবিলাক কেছত পানিছমেণ্ট অলপ বেছি তাত 90 ডেজৰ কাৰণে কোৰ্টত তেওঁলোকক জেইল কাষ্টডিত ৰাখিব পাৰে কম পানিছমেণ্টৰখিনিক 60 দিনৰ কাৰণে ৰাখিব পাৰে আৰু তাৰ মাজত মহামান্য আদালতে যদি ভাবে যে তেওঁক বেইল দিব লাগে তেতিয়াহ'লে বেইল দিবও পাৰে কিন্তু এই ধৰণৰ কেছবিলাকত মানুহ ধৰা পৰি আছে এনেকুৱা নহয় যে মই যদি 2023ত কওঁ আমাৰ চাইবাৰ ক্ৰিমিনেল অসমত 903 জন এৰেষ্ট হৈছে এই বছৰো এতিয়ালৈকে প্ৰায় 100ৰ ওচৰা-ওচৰি এৰেষ্ট হৈছে তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়াও হৈ আছে কিন্তু চাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰত আজি যদিও এইটো কথাত আজিৰ কথাত স্কোপ নাই তথাপি মই ক'ব খোজোঁ যে চাইবাৰ ক্ৰাইম আচলতে যিসকল মানুহে এই আমাৰ ডিভাইচবিলাক ইউজ কৰে অৰ্থাৎ যাৰ দ্বাৰা বা যিটো ডিভাইচত এই ক্ৰাইমটো হয় তেনেকুৱা মানুহৰ ভুল নহ'লে কিন্তু চাইবাৰ ক্ৰাইম হ'ব নোৱাৰে এইটো চাইবাৰ ক্ৰাইমৰ এটা থিয়ৰী যে চাইবাৰ ক্ৰাইম মানুহজনৰ ভুল নহ'লে নহয় অৰ্থাৎ আমাৰ মই যিটো কথা ক'ব খুজিছোঁ যে চাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰত আমাৰ যি মানে যিখিনি আমাৰ নলেজ এই নলেজ লেভেলটো আমাৰ ইনক্ৰিজ হোৱাৰ মানে আমি জালত পৰোঁ আমি ট্ৰেপত পৰোঁ আৰু বহু ক্ষেত্ৰত আমি যিখিনি যি কৰি থাকোঁ সেই বিষয়ে আমি অলপ নজনাটো কথা থাকে এই কিন্তু হয় নিশ্চিতভাৱে যে চাইবাৰ ক্ৰাইম বহু পৰিমাণে হৈ আছে আৰু এইটো মানুহৰ অনলাইন এক্টিভিটিজ যিমান বাঢ়ে এই ধৰণৰ ক্ৰাইম হয়তো আকৌ হৈ থাকিব আমি অলপ সাৱধানতা ল'ব লাগিব আৰু লগতে আইনী ব্যৱস্থাটো ল'ব লাগিব পুনৰ এগৰাকী শ্ৰোতাই ফোন কৰিছে হেল্ল' হয় নমস্কাৰ হয় নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে মই মনোজে ক'লোঁ বৰপেটা বাঘবৰৰ পৰা হয় হয় নমস্কাৰ আপুনি প্ৰশ্নটো সোধক মোৰ কুৱেশ্যনটো আছিলে অলপ মানে ফৰেনচিকৰ মানে ওপৰত কথাটো হ'ল যেতিয়া মানে কোনোবা এজন মহিলা ধৰ্ষণ হ'ল বা যিকোনো এটা ঘটনা হ'ল এতিয়া মানে ফৰেনচিকৰ কাৰণে আমি সেই মহিলাগৰাকীৰ বা যিকোনো ধৰ্ষিতাগৰাকীৰ মানে কেনেকুৱা বস্তুবোৰ আমি তাৰমানে সংগ্ৰহ কৰিব লাগে আৰু যিটোৱে তাৰমানে আমাক ফৰেনচিক পৰীক্ষাৰ ক্ষেত্ৰত আমাক মানে সহায় কৰে সেইটোৱে মই জানিব বিচাৰিছোঁ দ্বিতীয়তে হ'ল জিলা পৰ্যায়ত মানে সেই ফৰেনচিক মানে পৰীক্ষাগাৰ মানে স্থাপন কৰিব পাৰি নেকি সেইটো বিষয়ে জানিব প্ৰথম প্ৰশ্নটোৰ উত্তৰ এই ক্ষেত্ৰত আচলতে কেছ টু কেছ ভেৰি কৰে আৰু এই ক্ষেত্ৰত ফৰেনচিক এক্সপাৰ্টবিলাক তেওঁলোকে ক'ব পাৰে যদি কিবা ফিজিকেল ক্ৰাইম হয় তেতিয়াহ'লে তাত কেনেকুৱা ধৰণৰ বস্তু প্ৰিজাৰ্ভ কৰি কালেক্ট কৰি পৰীক্ষা কৰিলে সেই ঘটনাটো মানে সেই ক্ৰাইমটোৰ বিষয়ে আমি চাইণ্টিফিক এভিডেঞ্চটো ডিডিউচ কৰিব পাৰোঁ সেইটোৰ ওপৰতহে ডিপেণ্ড কৰে বিশেষত আপুনি যি ক্ৰাইমটোৰ কথা কৈছে তাত কেনেকুৱা বস্তু কালেক্ট কৰে এই বিষয়ে মই একদম ডিৰেক্টলি ক'ব নোৱাৰিম সেই সময়ত সেই ঘটনাটোৰ লগত জড়িত এনেকুৱা ধৰণৰ হয়তো আমাৰ যাৰ ওপৰত এই পৰীক্ষাটো হ'ব তেওঁৰ শৰীৰৰ কিবা ফৰেইন পাৰ্টিকুলাৰ পোৱা যায় নেকি তাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কথা হ'ব পাৰে আচলতে ক্ৰাইমটো প্ৰুফ কৰাৰ কাৰণে চাইণ্টিফিকেলি যেনেকুৱাকৈ এভিডেঞ্চটো আমি ল'ব লগা বা এক্সপাৰ্টে যেনেকৈ ভাবে ঠিক তেনেকৈ তেওঁলোকে এই ধৰণৰ কালেক্ট কৰে হয়তো বহুত কিছুমান সময়ত আপুনি কোৱা ক্ৰাইমটোত হয়তো মানে শৰীৰত পিন্ধা কাপোৰ কানিৰো মানে পৰীক্ষা কৰাৰ দৰকাৰ হ'ব পাৰে কিছুমান সময়ত শৰীৰত হোৱা ইঞ্জুৰিটোও তাৰ পৰা প্ৰমাণ কৰিব পাৰে গতিকে এইটো ক্ৰাইমটোৰ নেচাৰ অনুযায়ীহে তেওঁক পাৰ্টিকুলাৰ ঘটনাবিলাকত এই ধৰণৰ
এভিডেন্সবিলাক ডিডিউচ কৰা হয় আৰু দ্বিতীয়তে চাইবাৰ আপুনি যিটো ফৰেনচিকৰ কথা ক'লে ফৰেনচিক ইতিমধ্যে পুলিচে ক্ৰাইম চিন মেনেজমেণ্টৰ ক্ষেত্ৰত বহু লোকক ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছে আৰু 5-6জন যদি আমাৰ পুলিচৰ মানুহ ট্ৰেইনড আপ হৈ প্ৰত্যেক জিলাত অন্ততঃ 10-15জনকে প্ৰত্যেক জিলাতে হ'ব আৰু চাইবাৰৰ যিখন চাইবাৰ আহিছে আমাৰ যিখন ফৰেনচিক ভেন এখন খুব অতি সোনকালে প্ৰত্যেক জিলাতে এখন থাকিব আৰু নিশ্চিতভাৱে আমাৰ চৰকাৰে এই বিষয়ে নিশ্চয় কনচিডাৰ কৰিব যিমানে প্ৰয়োজন হ'ব সিমানে ক'ত কেনেকৈ ধৰণে ফৰেনচিক লেবৰেটৰী বা তাৰ উপ লেবৰেটৰী পাতিব লগা হয় সমানগণীয় যে এটা আমি বেছিভাগ সময়তে অভিযোগটো শুনো যে আমাৰ কনভিকশ্যন ৰেট বা ৰাষ্ট্ৰীয় পৰ্যায়তকৈ অসমত আমাৰ কম এইটো বাৰু তথ্যতে প্ৰমাণ হৈছে কিন্তু শেহতীয়াকৈ বৃদ্ধি হৈছে বাৰু দ্বিতীয়তে কথাটো হ'ল যে কোৰ্টৰ আদালতৰ সমগ্ৰ প্ৰক্ৰিয়াটো কিছু লেহেমীয়া হয় বা লেহেমীয়া ঠিক নহয় অলপ দীঘলীয়া হয় অলপ অপেক্ষা কৰিব লাগে নতুন 3খন আইনৰ ভিতৰত যদি আমি কথা প্ৰসংগ উল্লেখ কৰোঁ ইয়াত কিবা নিৰ্দিষ্ট সময়সীমা ধাৰ্য কৰি দিছে নেকি বা স্পীডি ট্ৰায়েলৰ ব্যৱস্থা আছে নেকি হয় একচুৱেলি স্পীডি ট্ৰায়েলৰ ব্যৱস্থাটো আগতেও আছিলে সেই হিচাপে আপোনাৰ ফাষ্ট ট্ৰেক কোৰ্টবিলাক পতা হৈছিল চৰকাৰে সময়ে পাতিছে কেছবোৰ তেওঁলোকে ৰেফাৰ কৰিছে যিখিনি আমাৰ কৰিবৰ কাৰণে দৰকাৰী কেছ সেইবোৰ অলৰেডি চলি আছে কিন্তু এতিয়া কি কৰিছে এতিয়া কিছুমান আপোনাৰ যেতিয়া মানুহ এজনে চাৰ্জশ্বিট আৰক্ষীয়ে চাৰ্জশ্বিট ফাইল কৰাৰ পাছত বহু দিনলৈকে কেছটো হেৰি গ'ল তেওঁলোকৰ লগে আপোনাৰ চামন তেওঁলোকলৈকে পঠিয়াই দিয়ে সেই হিচাপে 21 এপিয়াৰ কৰে কপি দিয়ে কপিখিনি যিখিনি দিব সেইবিলাক 30 ডেজৰ ভিতৰতে দিবৰ কাৰণে ইয়াতে যদিও কৈছে যদি সুবিধা হয় তেওঁলোকে দিবই লাগিব তেনেকৈ কিছু টাইম ফ্ৰেম কৰা হৈছে আৰু কিছুমানক টাইম ফ্ৰেম কৰি দিবও নোৱাৰে কাৰণ টেকনিকেল বহুখিনি কথা থাকে সময়ৰ লগে কাৰণ অকল ন্যায়টোও পাব লাগিব আগতে ব্ৰিটিছে যিখন ভাৰতীয় দণ্ডবিধি ব্ৰিটিছে মানুহক দণ্ড দিবৰ কাৰণে বিধি বনাইছিলে এতিয়া ন্যায় সংহিতা আহিলে এতিয়া মানুহক ন্যায় দিবৰ কাৰণে ভাৰতীয় মানুহে ভাৰতীয় শাসন পদ্ধতিটো তেনেকুৱা গতিকে আমাৰ উদ্দেশ্যটো হ'ল নাগৰিকক ন্যায় দিয়া দণ্ড দিয়াৰ উদ্দেশ্য নহয় আৰু ইয়াত ৰিফৰ্মেটিভ ল মানে মানুহ এজনে কিবা কাৰণত জেললৈকে গ'ল তেওঁ আকৌ ৰিফৰ্ম কেনেকৈ কৰিব পাৰে সেইটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় ইয়াতে আৰু এটা মানে কথা আহি পৰে আমি ভাবোঁ যে মানুহ এজনক বেইল পালে অলপ আগতে আহিছিলে চাহলৈকে প্ৰশ্নটো যে মানুহজনে ওলাই গ'ল পুনৰ একেধৰণৰ কৰিব নেকি একচুৱেলি বেইল বস্তুটো এইটো নহয় যে বেইল মানে এটা শাস্তি বেইল শব্দটো মানে কি হয় যাতে এভিডেন্সৰ সময়ত কোনো হেম্পাৰিং বা টেম্পাৰিং কৰিব নোৱাৰে এভিডেন্স কালেকশ্যনৰ সময় তাৰমানে যিহেতু ইনভেষ্টিগেশ্যন পিৰিয়ডটোৱে হ'ল এভিডেন্স কালেকশ্যনৰ সময় আৰু যেতিয়া সেই মানুহজনে ওলাই থাকি এভিডেন্সটো হেম্পাৰ বা টেম্পাৰ কৰিব নোৱাৰে কোনো মানুহক ট্ৰিট কৰিব নোৱাৰে সাক্ষী সেইটো মূল উদ্দেশ্যটো গতিকে আৰু কিয় সেইকাৰণে প্ৰেয়াৰ ৰাখে যে যাতে হেম্পাৰ টেম্পাৰে আমাক কৰিব নোৱাৰে কাৰোবাৰ এভিডেন্সটো ডেষ্ট্ৰয় কৰিব নোৱাৰে ইয়াৰ উদ্দেশ্যটো হ'ল সেইটো যেতিয়া চাৰ্জশ্বিটটো হৈ যায় তাৰপিছত জেনেৰেল এক্টত মানে যিবিলাক ন্যায় সংহিতা আমাৰ আহিছে তেওঁলোকক বেল জেনেৰেলি দিয়ে কিন্তু স্পেচিয়েল এক্ট কিছুমানত যিহেতু ঘটনাটো হয় বুলি ধৰি লোৱা হয় মানে আমি ইয়াতে কনভিকশ্যন নোহোৱালৈকে এজন মানুহক অপৰাধী বুলি ক'ব নোৱাৰোঁ অভিযুক্ত হয় কিন্তু স্পেচিয়েল এক্টত প্ৰাইমা ফেচি মেটেৰিয়েলখিনি বহুত থাকে আৰু তেওঁ ৰিপিট যাতে কৰিব নোৱাৰে তেওঁলোকে এক্সটেণ্ড কৰে বা ট্ৰায়েলটো কেতিয়াবা কিছুমান কেছত কৰিব মানে জেলত থাকি ট্ৰায়েল কৰিবলগীয়া হয় সেইবোৰ আচলতে এটা অফেন্স প্ৰিভেনশ্যনৰ কাৰণে কৰা হয় আৰু কোনোবা মানুহে বেলত ওলাই আহিল মানে এইটো অৰ্থ নহয় যে কেছটো শেষ তাত ট্ৰায়েল হৈ থাকিব সময়ত তাৰ কনভিকশ্যন হ'ব আৰু হোৱাৰ পিছত তেওঁ কিন্তু জেলত যাব লাগিব কিন্তু মানুহ কমন মানুহবোৰৰ বা আমি সাধাৰণ মানুহবিলাকে এইটো বস্তুত ফ্ৰাষ্ট্ৰেটেড হ'ব নালাগে যে বেল পালে বুলি মানুহজনে আৰু কিবা এটা হ'ব সেইটো এটা ৰেকৰ্ড থাকি যায় নেক্সট টাইম যদি কৰে সেইটো হেভিষ্টেল অফেণ্ডাৰ পৰিব তেওঁ তেতিয়া আৰু বেল নাপায় ইমান সহজতে বেল নাপায় কাৰণ আৰক্ষীয়ে তাৰ নোট কৰিব যে তেওঁ এইটো ঘটনাৰ লগত পূৰ্বে জড়িত হৈ আছিল গতিকে সেইবোৰ বস্তু কিন্তু আইনত আছে আৰু
এতিয়া আৰক্ষী হাতত কি হ'ল আপোনাৰ ডেজিগনেটেড পুলিচ অফিচাৰ কনচেপ্ট এটা আনিছে য'ত তেওঁলোকে গোটেই তথ্যবিলাক যে কোনটো থানাত কি হৈ আছে এজন মানুহৰ এগেইনষ্টত সম্পূৰ্ণ ডাটা তেওঁলোকে ৰাখিব তেওঁলোকে জাষ্ট চালে পুলিচ কণ্ট্ৰলিং ৰুমৰ পৰা চালে গম পাব যে এইজন মানুহ অমুক থানাতো এৰেষ্ট হৈছিলে অমুক ছেকশ্যনত সেই বস্তুবিলাক আহি যাব গতিকে তেওঁ এৰেষ্ট হোৱা মানে সেই ডাটাটো পোৱা মানে তেওঁ আল্টিমেট যেতিয়া ফৰৱাৰ্ডিং ৰিপৰ্ট কৰি দিব তাত তেওঁলোকে সেইবোৰ কথা মেনশ্যন আহি যাব গতিকে সেই মানুহজনক বেল দিব নালাগে পুৰা ট্ৰেন্সপাৰেণ্ট হ'ব এতিয়া মানে মানুহজনক কোনো কিছুমান মানুহ থাকে যে কিয় গম নাপায় কাৰণ মেনুৱেলি হৈ থাকে বস্তুবোৰ এতিয়াতো পুৰা ট্ৰেন্সপাৰেণ্ট হ'ব মানে ডাটাবেছ হ'ব আপোনাৰ ওলাই থাকিব কাৰণ ডেজিগনেটেড পুলিচ কণ্ট্ৰল অফিচাৰ এজন এপইণ্ট কৰিবলৈ এটলিষ্ট চাব ইনস্পেক্টৰ লেভেলৰ এছিষ্টেণ্ট চাব ইনস্পেক্টৰ লেভেলৰ অফিচাৰ এজন তাত থাকিব লাগিব এভৰি ডিষ্ট্ৰিক্টত থাকিব লাগিব এতিয়া সেইবোৰ আনিছে এই আপোনাৰ নতুন আইনত গতিকে তেওঁলোকে এভৰি মানুহৰ ডাটা তেওঁলোকে তাত লাভ কৰিব গতিকে ইমান সহজ এতিয়া হৈ নাথাকিব আৰু এটা কথা ইয়াতে কৈ থৈ দিওঁ যে কেতিয়াবা কোনোবা মানুহক আমি দেখিছোঁ যে কিবা এটা অপৰাধ কৰিছে তেওঁৰ ওপৰত তেওঁক মানে তেওঁলোকে যদিও কৈছে যে প্ৰাইভেট পাৰ্চনেও মানুহ এৰেষ্ট কৰি ৰাখিব পাৰে এৰেষ্ট মানে মাৰপিট নহয় তেওঁক আবদ্ধ কৰি ৰাখে আৰক্ষীক কিন্তু খবৰ দিব লাগিব আৰু আৰক্ষীয়ে তেওঁলোকৰ পৰা তেওঁক ৰিএৰেষ্ট কৰে এইটো আগতেও আছিল এতিয়াও আছে কিন্তু মানুহে জানিব লাগে যে তেওঁ মাৰপিট কৰিব নালাগে মোৰ সন্মুখত বেয়া এটা কাম কৰিছে ধৰক কগনিজেবল অফেন্স এটা কৰিছে কোনোবা মানুহক কোবাই থৈ গুচি গ'ল খুন্দিয়াই থৈ গুচি গ'ল প্ৰাইভেট মানুহে সেই মানুহজনক ৰখাব পাৰিব সেইটো আগতেও আছিল এতিয়াও আছে কিন্তু মানুহে নাজানে তেওঁৰ ওপৰত হাত উঠায় বা মাৰপিট কৰে এই যিবিলাক তাৰ ফলত আমাৰ কিছুমান নতুন অফেন্স হৈ যায় সেইবোৰ কৰিব নালাগে আৰক্ষীক খবৰ দিব লাগে আৰক্ষীয়ে তেওঁলোকৰ পৰা ৰিএৰেষ্ট কৰি লৈ যাব পৰন্তু আপুনি চাইবাৰ ছিকিউৰিটিৰ বিষয়টো উল্লেখ কৰিলে যে ছ'চিয়েল মিডিয়াৰ সৈতে বৰ্তমান প্ৰায়ভাগ মানুহে আমি ছ'চিয়েল মিডিয়াৰ কিবা নহয় কিবা ধৰণে আমি মানে জড়িত হৈ আছোঁ ব্যৱহাৰ কৰোঁ বেংকিঙৰ সেৱাতে হওক বা অন্যান্য সেৱাৰ ক্ষেত্ৰতে হওক গতিকে যিহেতু ব্যৱহাৰ বাঢ়িছে এইবোৰৰ প্ৰয়োগ বাঢ়িছে আৰু অপৰাধৰ সংখ্যাও বাঢ়িছে এতিয়া এই চাইবাৰ ছিকিউৰিটি ছ'চিয়েল মিডিয়া খুব জড়িত হৈ আছে বিষয়টো নতুন আইনৰ ক্ষেত্ৰত এই প্ৰসংগটোৱে ৰোধ কৰাৰ বাবে কি ইয়াত ব্যৱস্থা আছে ঠিক ডিৰেক্টলি আমাৰ তেখেতে অলপ আগতে কৈছিলে আমাৰ একচুৱেলি চাইবাৰ ৰিলেটেড ক্ৰাইমখিনি ডিল কৰাৰ কাৰণে আমাৰ IT Act 2000খন আছে আৰু তাত স্পেচিফিকেলি এই ক্ৰাইম কেনেকৈ তাক হেৰি কৰা হয় এই বিষয়ে স্পষ্টভাৱে আছে যে আমি কি ক্ৰাইম হ'লে কি ব্যৱস্থা ল'ব লাগে তো এই বিষয়ে ভাৰতীয় ন্যায় সংহিতাত মোৰ যিমান দূৰ মোৰ বোধ হয় ঠিক তেনেকৈ চাইবাৰ ৰিলেটেড ক্ৰাইমৰ ক্ষেত্ৰত বিশেষ তেনেকুৱাকৈ হয়তো কোৱা নাই মই ঠিক এই মোমেণ্টত মই এই বিষয়টোৰ সম্পৰ্কে মই বেছি কাবাৰ দিব নোৱাৰিম কিন্তু আমাৰ যিখিনি ক্ৰাইম যিখিনি হয় চাইবাৰ ৰিলেটেড যিখিনি ক্ৰাইম হয় তাক এতিয়ালৈকে IT Actখনে মোটামুটি সামৰি ল'ব পাৰে আৰু ইয়াৰ উপৰিও আমাৰ আৰু দুই এখন কিবা ইণ্ডিয়ান বেংকাৰ্ছ এভিডেন্স এক্ট বা এনেকুৱা ধৰণৰ টেলিগ্ৰাফ এক্ট পুৰণা এখন এক্ট আছিল তাতো এই ধৰণৰ কথাখিনি সামৰি লোৱা আছে হয় আমাৰ প্ৰায় সময় প্ৰায় শেষ হৈ আহিছে আৰু এতিয়া শেষ কৰাৰ পূৰ্বে আমি দুয়োগৰাকী সমান ব্যক্তিৰ পৰা নিজৰ দিশৰ বিষয়ে জানিব বিচাৰিছোঁ যে এই তিনিওখন নতুন আইন হ'ব 1 জুলাইৰ পৰা হাতত প্ৰায় যদিও এমাহ সময় আছে তাৰ কাৰণে প্ৰস্তুতি অব্যাহত আপোনালোকে ৰাখিছে আপোনাৰ দিশৰ পৰা আপোনাৰ বোধহয় ইয়াত নতুন প্ৰত্যাহ্বান কি আহিব পাৰে মেইন কথাটো হ'ল আইনখন সকলোৰে কাৰণে কিছুমান ছেকশ্যন অতি নতুন আৰু গতিকে অকণমান সময় লাগিব আৰু আমি চাব লাগিব ধৰক কিছুমান পানিছমেণ্ট আনিছে এতিয়া কমিউনিটি ছাৰ্ভিচ বুলি এটা পানিছমেণ্ট আনিছে এতিয়া সেই পানিছমেণ্টটো যদি দিবলৈ যোৱা যায় কিছুমান ছেকশ্যনত আনিছে চব ছেকশ্যনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় যেনেকৈ ডিফামেশ্যন কেছ এটাত যদি কনভিক্ট হয় কমিউনিটি ছাৰ্ভিচ পানিছমেণ্ট দিব পাৰে এতিয়া সেইটো দিবলৈ যাওঁতে মানুহৰ আৰ্টিকল 21টো ভায়োলেট হ'ব নেকি সেই মানুহজনৰ সেইটো অলপ চাব লাগিব হয়তো সময়ে এইবোৰ যেতিয়া হেৰি হ'ব তেতিয়া আমি গম পাম বুজা যাব যে কিমান দূৰলৈকে এইবোৰ প্ৰযোজ্য হ'ব বা তাক কাৰ্যকৰী কৰিব পাৰিব আগতে এবাৰ মোৰ মনত পৰে এবাৰ এটা বেল পেছত আপোনাৰ কণ্ডিশ্যন দিছে যে গহপুৰৰ কনকলতাৰ বেদীৰ ওচৰত আপুনি চাফা কৰি থাকিব লাগিব
উদাহৰণ অসমত আছে অনাগতে হাইকোৰ্টৰ পৰাই তেনেকুৱা এটা অৰ্ডাৰ হৈছিলে আৰু তেওঁ সম্ভৱতঃ 7 দিন তেওঁ চাফা কৰিবলগীয়া হৈছে এইবোৰ কনষ্ট্ৰাকটিভ এইবোৰ ভাল কিন্তু তাৰ মাজতো কেনেকুৱা ধৰণৰ কি হয় এই পৰিৱেশ আৰু সময়ে হয়তো পিছত কিমান দূৰলৈকে কাৰ্যকৰী কৰিব পাৰি হ'ব কিছুমান অলপ হেৰি আহিব পাৰে গতিকে সময়ৰ লগত যেতিয়া আগবাঢ়ি যাব বা যেতিয়া ব্যৱহাৰ আৰম্ভ হ'ব তাৰপিছত স্পষ্ট হ'ব কাৰণ মানুহৰ আৰ্টিকল 21 ভাইলেট হৈ যাব পাৰে হয় এতিয়া শেষৰ প্ৰশ্নটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই যিহেতু এই আইনৰ দিশটো কিছুমান ধৰক সৰ্বসাধাৰণৰ বাবে অলপ জটিল যদি আপোনালোকৰ দৰে বিশেষজ্ঞ বা এই অভ্যস্ত বিষয় ব্যক্তিসকলৰ বাদে আমাৰ সাধাৰণ লোকৰ অলপ জটিল ৰাইজৰ মাজত এই নতুন কথাসমূহ লৈ যাবৰ বাবে বা ৰাইজৰ সহযোগিতা সজাগতা তাৰ বাবে আৰক্ষীৰ বা প্ৰশাসনৰ পৰা কি ব্যৱস্থা বা পৰিকল্পনা লৈছে আগন্তুক দিনত মই ইয়াৰ আগতে আপোনাৰ আগৰ প্ৰশ্নটোৰ কথাটো অকণমান কৈ লৈছোঁ অৱশ্যে এই যে আপুনি চাইবাৰ ক্ৰাইমৰ কথাটো সুধিলে আমাৰ এটা অৰ্গেনাইজ ক্ৰাইম বুলি এইবাৰ এটা ধাৰণা আনিছে 111ত তাত কৰিছে তাত অৰ্গেনাইজ ক্ৰাইমৰ ক্ষেত্ৰত যি এক্সটৰ্চন কিডনেপিং এনেকুৱা ধৰণৰ ক্ৰাইমবিলাকৰ লগত চাইবাৰ ক্ৰাইম শব্দটোও আছে গতিকে অৰ্গেনাইজডত যদি চাইবাৰ ক্ৰাইম হয় নিশ্চয়ভাৱে IPCৰ এই ছেকশ্যনটোতো কাম কৰিব পাৰিব এতিয়া এই যে সজাগতাৰ কথাটো কৈছে সজাগতাৰ ক্ষেত্ৰত একচুৱেলি আমাৰ ভাৰতৰ যি আইন মন্ত্ৰালয় আছে তেওঁলোকেও যথেষ্ট পৰিমাণে কাম আৰম্ভ কৰিছে আৰু গোটেই ভাৰতবৰ্ষতে তেওঁলোকে 4টা জোন কৰি তেওঁলোকে সভাৰ আয়োজন কৰিছিল গুৱাহাটীত এখন IIT গুৱাহাটীত খুব ডাঙৰকৈ তেওঁলোকে এই বহু প্ৰায় 1500 লোকৰ মাজত 2 দিন জোৰা কাৰ্যসূচীৰে তেওঁলোকে এইটো কৰিলে ইয়াৰ উপৰিও আমাৰ যি জুডিচিয়েল একাডেমি আছে তেওঁলোকেও কিছুমান কাম হাতত লৈছে এতিয়া এতিয়া আমাৰ আৰক্ষীৰ ক্ষেত্ৰত আমাৰ আৰক্ষীৰ নিজৰ লোকসকলক ট্ৰেইন আপ কৰাৰ কথাটো আমি মূলত আমি লৈছোঁ যাতে আমাৰ মানুহখিনি বিশেষকৈ আমি প্ৰথমতেও কৈছিলোঁ যে BNSSখন 1 তাৰিখৰ পৰা ইমপ্লিমেণ্ট হৈ যাব গতিকে এই আমাৰ মানুহখিনিক ট্ৰেইন আপ কৰাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ আৰু আইনৰ ক্ষেত্ৰত এতিয়া আইন যেতিয়া তাৰ বলবৎ মানুহে নিজে এনেও কিছু পৰিমাণে তাৰ আইডিয়া হ'ব আৰু আইনখনত একচুৱেলি যিখিনি বস্তু পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনৰ বাহিৰে বাকী আগৰ যিখিনি ব্যৱস্থা আছিল মূলত সেইখিনি ছেম আছে এতিয়াৰ যিখিনি পৰিৱৰ্তন হৈছে এইখিনি আচলতে কেছ এটাত তাত যিটো তেখেতে যেনেকৈ ন্যায়ৰ কথা ক'লে আগত যেনে দণ্ড আছিল এইটোৰ কাৰণে আপোনাৰ তাক লজিকেলি কনক্লুড কৰাৰ কাৰণে আমাৰ আইন আমাৰ যিখিনি মানে কাৰ্যবিধি আৰু পিছত এভিডেন্স এইখিনি এটা সমন্বয়ৰ কাৰণে এই বিভিন্ন ধৰণৰ কাম কৰা হৈছে হয় আমাৰ যে সময় শেষ হ'ল পুনৰ আমি দুয়োগৰাকী সমল ব্যক্তিলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ সহযোগী অপূৰ্ব মালিলৈ ধন্যবাদ জনাই আমাৰ অনুষ্ঠানৰ সামৰণি মাৰিলোঁ আশা ৰাখোঁ যে আমি পৰৱৰ্তী সময়তো এই বিষয়সমূহৰ সন্দৰ্ভত আপোনালোকে যি সুন্দৰভাৱে বুজালে শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব পুনৰ ধন্যবাদ দৃষ্টিপাত অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা কৰা হ'ল এই অনুষ্ঠানত অধিবক্তা নিকুঞ্জ দেৱ শৰ্মা আৰু অপৰাধ অনুসন্ধান শাখাৰ বিশেষ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী অতিথি হিচাপে উপস্থিত আছিল অনুষ্ঠানটিৰ আঁঠৰিলে মানস প্ৰতিম শৰ্মাই नमस्कार आकाशवाणी से प्रस्तुत है